এইবাৰ আমি চাকৰি নোহোৱা ঘৰৰ ল'ৰা ছোৱালীক 10 নম্বৰ পৰীক্ষাত এক্সট্ৰা কৈ দিম যাতে চাকৰি নোহোৱা ঘৰত ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰে শ্ৰদ্ধাৰ ৰাইজ যেনেকৈ মই চাকৰিৰ কথা কৈছিলো ৰাইজক মই কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি অৰুণোদয় দিম মানুহে ভাবিছিল এইটো কি বস্তু খোৱা বস্তু নে খোৱা বস্তু হয়নে নহয় তাৰ পিছত আমি ৰাইজক কলো ৰাইজ অৰুণোদয় মানে বেংকৰ একাউণ্টত 830 টকা আহিব কোনবাই মোক বিশ্বাস কৰিলে কোনবাই মোক বিশ্বাস কৰা নাই কিন্তু অৰুণোদয় আৰম্ভ হল আৰু আজি বেংকৰ একাউণ্টত 1250 টকা অৰুণোদয়ৰ পৰা আমাৰ ৰাইজলৈকে আহে এতিয়া ৰাইজৰ দাবী কি যে আমাকো অৰুণোদয় দিয়ক হয় নে নহয় কাক কাক অৰুণোদয় লাগে হাত দাঙকচোন লৰাবিলাক হাত নামা কাক কাক মহিলা কাক কাক অৰুণোদয় লাগে 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 একদম সৰুকৈ কৈ আছে লাগে এতিয়া ৰখ বুলেট কৈ আছে আৰু যাৰ কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক ঠিক আছে মই দেখিলো যে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে 5 কেজি বিনামূলীয়া চাউল পায় আয়ুষ্মান ভাৰতৰ কাৰ্ড পায় কিন্তু অৰুণোদয় নাই হয়নে নহয় অৰুণোদয় নাই হয়নে নহয় এইবাৰ মই আপোনালোকক কথা দিলো বিহুৰ বতৰত মই আপোনালোকক কথা দিলো অহা 4 মাহৰ ভিতৰত আপোনালোকে ঘৰে ঘৰে অৰুণোদয় পাব হ'ব মই ঘোষ কি পাম ইহঁতি কৈ আছে মই ভোট পাম ভোটটো আপোনালোকে মোদীজীক দিব কিন্তু মই যেতিয়া ইয়াত আকৌ আহিম তেতিয়া মোক মহিলাসকলে অৰুণোদয় পোৱাৰ পিছত পিঠা খুৱাব লাগিব হ'বনে নাই ইয়াতে বহুত মই গুৰখা মহিলাক দেখিছো চেল পিঠা খুৱাব আৰু বাকি সব যি পিঠা আছে সব খুৱাব লাগিব হ'বনে নাই এতিয়া অৰুণোদয় হৈ গ'ল ৰেচন কাৰ্ড হৈ গ'ল ল'ৰা ছোৱালীৰ চাকৰি হৈ গ'ল বহুত লৰাৰ কাৰণে মই এটা নতুন আঁচনিৰ কথা ক'ব খুজিছো লৰাসকলে আমাৰ বহুত লৰা ছোৱালীয়ে এটা আঁচনিৰ বিষয়ে নাজানে এই আঁচনিটোৰ কথা মই ক'ব খুজিছো বিশেষকৈ বুলেট পাৰ্টি ঠিক আছে যিসকল লৰা ছোৱালীয়ে চাকৰি পায় তো ভাল যিসকলে চাকৰি নাপায় তেওঁলোকৰ কাৰণে আমি এটা আঁচনি উলাইছো আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিটোৰ অধীনত আমি চাকৰি নোপোৱা কিন্তু ব্যৱসায় কৰিব খোজা লৰা ছোৱালী বিলাকক আমি 2 লাখ টকাকৈ আমি দিয়াৰ ব্যৱস্থা কৰিছো এইবাৰ 1 লাখ লৰা ছোৱালী এপ্লাই কৰিছে এই 1 লাখৰ লগত ইয়াত যিসকলে আঁচনিটোৰ বিষয়ে নাজানে অহাবাৰ তেওঁলোকেও এপ্লাই কৰিব 2 লাখৰ 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু 1 লাখ টকা 5 বছৰ পিছত মাহত 2000 টকা কৰি ঘূৰাই দিব লাগিব হেতু 5 বছৰ পিছত এতিয়া নহয় অৰ্থাৎ চাকৰিও আছে আৰু বুলেট পাৰ্টিৰ বাবে ব্যৱস্থাও আছে ঠিক আছে এতিয়া নতুনকৈ আমি এটা আঁচনি আনিছো
কংগ্ৰেছে খুব বেয়া পাইছে মোক কিন্তু তথাপিতো মই কংগ্ৰেছ বিলাকক কৈ আছো যে তহঁতি কিয় বেয়া পাব লাগে তহঁতৰ মাও আছে বউ আছে সিহঁতি কয় বিজেপিয়ে লাখপতি বাইদেউটো কিয় কয় আৰে লাখপতি বাইদেউ বনাম কাৰণে লাখপতি কওঁ হয়নে নহয় লাখপতি বাইদেউ হ'ব লাগে নে নালাগে হ'ব লাগে নে নালাগে কংগ্ৰেছে কয় নালাগে আৰু মইতো কংগ্ৰেছকো দি দিওঁ কংগ্ৰেছেও পায় কিন্তু কংগ্ৰেছ বিলাকে কয় লাখপতি বাইদেউ বনাব নালাগে মই কংগ্ৰেছক কৈছো লাখপতি বাইদেউ বনাম লাখপতি ভিন্দৌ বনাম চিন্তা নকৰো ফৰ্ম ফিল আপ কৰিলে নে নাই বাইদেউসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে নে নাই কোনে কোনে কৰিলে হাত ডাঙক বা সবে কৰিছে হা সবে কৰিছে যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোকে খুব কম দিনৰ ভিতৰতে তেওঁলোকে নিজৰ নিজৰ বেংকৰ একাউণ্টত পুটুং কৰি 10,000 টকা পাই যাব 10,000 টকাটো পোৱাৰ পিছত গিৰিয়েকক কোনে কোনে দি দিব হাত ডাঙকচোন গিৰিয়েকক কোনে কোনে দি দিব টকাটো কোনে কোনে দিব হাত ডাঙক গিৰিয়েকক কোনে কোনে দিব নিদিয়ে গিৰিয়েক বিলাকে মোক আকৌ ভোট নিদিব দিব না গিৰিয়েকে ভোট মই এটা বুদ্ধি দিওঁ যেতিয়া টকাটো আহিব তাৰ 7 দিন মান আগতে মই কৈ দিম যে অহা মাহৰ 1 তাৰিখে টকাটো সোমাব 7 দিন মান আগৰ পৰা হাজবেণ্ড বিলাকক খুব ধুনীয়াকৈ গৰম ভাত কৰি খুৱাব ঠিক আছে তেতিয়া আৰু ইহঁতি নুখোজে পাৰিলে 2 টকা দিবহে আৰু হয় না নহয় শ্ৰদ্ধাৰ ৰাইজ এই 10,000 টকাটো প্ৰথম এটো লাষ্ট নহয় যিসকলে 10,000 টকাটো পাব আৰু ভাল কৰি এই টকাটো ব্যৱহাৰ কৰিব তেওঁলোকৰ বেংক একাউণ্টত পিছত মই আৰু 25,000 টকা দিম এই কথাটো আজি মই আপোনালোকক কৈ গলো শ্ৰদ্ধাৰ ৰাইজ আৰু এটা আঁচনি আপোনালোকে জানি থক 20 তাৰিখৰ পিছত মেট্ৰিকৰ ৰিজাল্ট দিব কোন দিনা দিয়ে নাজানো কিন্তু 20ৰ পিছতে দিব যেতিয়া মেট্ৰিক দিব প্ৰায় 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে 3 লাখে পাছ কৰে 2 লাখে পিছৰ বাৰ আকৌ চেষ্টা কৰে এই 3 লাখ ল'ৰা ছোৱালী যে পাছ কৰে কলেজত কিন্তু 1 লাখ মানহে যায় 2 লাখ কলেজত নাযায় কেইদিনমান আগতে ৰঞ্জিত দাৰ মনত আছে এবাৰ ৰঞ্জিত দাৰ ঘৰত আহিছিল তেতিয়া মই বিহালী কলেজতো গৈছিল ছোৱালী বিলাকক খুদিছিল যে অহা যোৱা কৰোতে কিমান খৰচ লাগে বাগানৰ ছোৱালী বিলাক আছিল বলে দাদা খৰচ লাগে অহা যোৱা কৰোতে সাইকেলত আহো খাব লাগে মই হিসাব কৰি দেখিছিল যে ডেইলি 100 টকাটো অহা যোৱা কৰোতে লাগেই আৰু কলেজত এডমিশনো 15,000 এডমিশন বছৰত অহা যোৱা কৰোতে 15,000 কিতাপ কিনুতে 2,000 দুখীয়া ঘৰৰ মানুহে লৰা ছোৱালী কলেজত এডমিশন দিউতে কষ্ট পায় মই প্ৰথম কি কৰিলো কলেজৰ এডমিশনটো বিনামূলীয়া কৰিলো আৰু এইবাৰ আৰু ভালকৈ বিনামূলীয়া কৰি দিম যে কলেজৰ এডমিশন লৰা ছোৱালী কোনেও পইচা দিব নালাগে এইবাৰ যিবিলাক ছোৱালীয়ে কলেজত এডমিশন ল'ব তেওঁলোকৰ বেংক একাউণ্টত মই 10,000 টকা আৰু সোমাই দিম তাৰ মানে ল'ৰাজনৰ দেউতাক মাকে পঢ়াব আৰু ছোৱালীজনীক মামাই পঢ়াব হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত 10,000 পাব সেকেন্ড ইয়াৰত 10,000 পাব ডিগ্ৰীত ফাৰ্স্ট ইয়াৰত 12,500 সেকেন্ড ইয়াৰত 12,500 থাৰ্ড ইয়াৰত 12,500 আৰু ইউনিভাৰ্সিটিত পঢ়িলে প্ৰত্যেক বছৰে 25,000 টকাকৈ চৰকাৰৰ পৰা পাব
এতিয়া আপোনালোকে জানে যে গহপুৰত আমাৰ ইউনিভাৰ্চিটিও হ'ব গৈ আছে বহুত ডাঙৰ ইউনিভাৰ্চিটি হ'ব কনকলতা বৰুৱা ইউনিভাৰ্চিটি ইলেকশ্যনৰ পিছতে মাটি বাৰী ফাইনেলাইজ হ'ব আৰু ভগৱানে কৰিলে 24 চনৰ ভিতৰতে কনষ্ট্ৰাকচনৰ কামো আৰম্ভ হ'ব শ্ৰদ্ধা ৰাইজ বিনামূলীয়া চাউল উজ্জ্বলা গেছ আয়ুষ্মান ভাৰতৰ কাৰ্ড অৰুণোদয় লাখপতি বাইদেউ নিযুত মইনা তাৰমানে ছোৱালীক পঢ়ুৱা আঁচনিখন নিযুত মইনা PM কিষাণ 2000 টকাকৈ আৰু 2 লাখ টকা ল'ৰা ছোৱালীৰ বাবে চাকৰিৰ 50,000 এতিয়া আৰু এটা আঁচনি আমাৰ মানুহক লাগে অলৰেডি এপ্লিকেশন চলি আছে আমাৰ আৰু এটা আঁচনি আছে যিটো মানুহে মোক গলে কয় স্যাৰ ঘৰ পোৱা নাই হয় না নহয় ঘৰ নোপোৱা বেমাৰটো কি যে আমাৰ পঞ্চায়তৰ মানুহবিলাকক আগতে আমি জিঅ'টেক কৰিব দিওঁ কোনোবাই জিঅ'টেক কৰে কোনোবাই নকৰে দুই এজনে অলপ এইটো লৈ জিঅ'টেক কৰে হয় না নহয় দুই এজনে অলপ পইচা লৈ জিঅ'টেক কৰে কাৰণে পাবলগীয়া মানুহে নাপায় হয় না এইবাৰ আমি সিস্টেম বদলাই দিছো এইবাৰ জিঅ'টেক কোনে কৰিব এইবাৰ জিঅ'টেক কৰাবৰ কাৰণে আমি মহিলা আত্মসহায়ক গোটক ট্ৰেইনিং দিম আৰু মহিলাই জিঅ'টেক কৰিব মহিলা গ্ৰুপে যেতিয়া জিঅ'টেক কৰিব তেতিয়া পইচাটো কোনেও খাব নোৱাৰে হয় না নহয় গতিকে এইবাৰ আমি টেকনিক বদলাই দিছো যে জিঅ'টেকিংৰ কাম এইবাৰ মহিলা আত্মসহায়ক গোটক আমি গটাই দিম শ্ৰদ্ধা ৰাইজ সামাজিক সমস্যা আগতে গুৰখা মানুহক বিদেশী কৈছিলে আমাৰ চৰকাৰৰ দিনত আমি ৰাইজক কলো যে গুৰখা মানে ভাৰতীয় নাগৰিক তেওঁলোকক আপোনালোকে বিদেশী ক'ব নোৱাৰিব এতিয়া কোনেও নকয় আমাৰ ইয়াৰ বড়ো মানুহক বনাঞ্চলত FCR পোৱা নাছিল আমি লাহে লাহে FCR দিয়া আৰম্ভ কৰিলো আৰু অসমত এতিয়া সকলো শ্ৰেণীৰ মানুহ সুন্দৰভাৱে থাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত